জয় শ্ৰীৰাম বন্ধুসকল, হৰ হৰ মহাদেৱ। আৰু মই ঘাঁহি শিৱ মন্দিৰটোত যেতিয়া আহিছিলোঁ প্ৰথম দিনাখন, সেইদিনাখনে এই দাদাজনে মোক ক'ত যাবা কি কৰিবা সকলোখিনি সুধিছিল। আৰু সোধাৰ পিছত তেওঁ মোক প্ৰায় 8 দিনলৈকে তেওঁ নিজৰ ঘৰত খোৱা বোৱা লোৱা থকা সকলো ব্যৱস্থা কৰি দিছিল আৰু ইমান ধুনীয়াকে ৰাখিছিল। মই এই শুশ্ৰূষা কেতিয়াও পাহৰিব নোৱাৰো। সেয়ে মই মোৰ ফালৰ পৰা দাদাক আৰু বাইদেউক বহুত ধন্যবাদ জনাইছো। তেওঁ যাতে সকলো মনৰ আশা পূৰ্ণ হয় তাৰে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। আৰু এই দাদাজনে মোক বহুতখিনি হেল্প কৰিছে। মই ঘাঁহি মন্দিৰত য'ত আছিলোঁ তেতিয়াও হেল্প কৰিছিল। আৰু মই তাৰ পৰা আজি বেলেগ এটা নামঘৰত থাকিব লাগিব আৰু তাতেও মোক আহি কেনে দাদাই বহুতখিনি হেল্প কৰিলে। আৰু ইয়াতে থকা ব্যৱস্থা সকলোখিনি মোক কৰি থৈ, খোৱা লোৱা বোৱা সকলোখিনি দাদাই কৰি থৈ গৈছে। আৰু দাদাক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ। আৰু কিবা ক'ব দাদা? হ'ব, তুমি ভালে কুশলে পোৱাগে তাই কামনা। ধন্যবাদ।